এটি ধর্মীয় অনুষ্ঠান, য'ত কোনো পৰিচালক নাই, কোনো কমিটি নাই, য'ত কোনো পৰিকল্পনা নাই, য'ত কোনো বাজেটৰ সীমা নাই, য'ত কোনো ৰিচিপ্ট বুক নাই, য'ত কোনো দান বৰঙণি বিচৰা মানুহ নাই। আছে মাত্র মানুষ, দান করার মানুষ আছে, যে দান দিয়ে, যে পরিশ্রম করে, যে শ্রম দান করে, যে আর্থিকভাবে ইয়াত দান কৰিব আহে, কিন্তু ল'বলৈ কোনো মানুহ নাই। এখন অনুষ্ঠান, যিখন অনুষ্ঠানত আজি প্ৰায় দুমাহত ধৰি এইখন অনুষ্ঠানত ৰাজ্যৰ প্ৰত্যেকখন জিলাৰ পৰা, প্ৰত্যেকখন চহৰ নগৰ গাঁৱে ভূঞে প্ৰত্যেকটো অঞ্চলৰ পৰাই এইখন ইস্তেমালৈ মানুহ আহিছে আৰু তেওঁলোকে শ্ৰমদান কৰি আছে। আজি এক ব্যতিক্ৰম অনুষ্ঠান, যিখন অনুষ্ঠান দৰং জিলাৰ থেকেৰাবাৰী অঞ্চলত অৰ্থাৎ টাংনি চাৰিআলিত অনুষ্ঠিত হ'বলৈ গৈ আছে ডিচেম্বৰ মাহত। কেনেধৰণৰ প্ৰস্তুতি চলি আছে আৰু কেনেধৰণে মানুহে কাম কৰি আছে, সবিশেষ কেমেৰা সতীৰ্থক দেখুৱাবলৈ মই অনুৰোধ জনাইছো। হয়, এয়া হৈছে দৰং জিলাৰ টাংনি চাৰিআলি ইস্তেমা, নৰ্থ ইষ্ট ইস্তেমা, আৰু ইয়াত বিভিন্ন সময়ত বিভিন্ন জিলাৰ পৰা অসংখ্য মানুহে ইয়াত জনসমাগমেৰে ইয়াত কাম কৰি আছে। প্ৰত্যেকজন ব্যক্তিয়ে স্বতঃস্ফূৰ্তভাৱে ইয়াত তেওঁলোকে সঁহাৰি জনাইছে আৰু স্বতঃস্ফূৰ্তভাৱে তেওঁলোকৰ শ্ৰম দান কৰি আছে, অৰ্থ পৰিশ্ৰম তেওঁলোকে আদেশ উপদেশ দি ইয়াত তেওঁলোকে এই কামসমূহ কৰি আছে। মই আপোনাৰ কাষলৈ আহিছো, আজি কিমান দিনৰ পৰা আপোনালোকৰ প্ৰস্তুতি চলি আছে? আলহামদুলিল্লাহ, প্ৰস্তুতি যোৱা 1.5 মাহৰ পৰা চলি আছে। কাম কাজ 1.5 মাহ মান হৈ গ'ল। কেনেকুৱা প্ৰস্তুতি, কেনেকুৱা আপোনালোকৰ? প্ৰস্তুতি খুবেই ভাল। প্ৰথম প্ৰাথমিক পৰ্যায়তো আপোনালোক চবে জানে, এইখিনি এটা এডৰা পুৰা জংঘল থকা জেগা আছিলে, বননি আছিলে। এটা গোটেইখিনি চাফা তাফা কৰি আজিৰ তাৰিখত ইয়াত ধুনীয়া এটা পৰিৱেশ হৈছে। ইয়াৰ উপৰিও মেইন যিটো ইস্তেমাগাহ, তাতো মানে খুব ধুনীয়া পৰিৱেশত কাম কাজখিনি কৰা হৈছে। ইয়াৰ পৰা দূৰত্বত আপোনালোকৰ মেইন পেণ্ডেলখন আছে 500 মিটাৰমান হয়, এপ্ৰক্স 500 মিটাৰ আমাৰ মেইন যিটো মাছৰা কমৰা। ইয়াৰ পৰা পেণ্ডেলটো আপোনালোক কিমানখিনি বহল হ'ব, কিমান বিঘাৰ? একচুৱেলি বিঘা বুলি ক'লে গোটেই পথাৰটো ধৰি লওক প্ৰায় 3000 বিঘা মাটিত আৱৰা আছে। তো গোটেইখিনি এৰিয়াত পেণ্ডেল নহয়, তাত মোটামুটি কিছু খালী এৰিয়া আমি ৰাখিছোঁ। কিছু মানুহ হয়তো ৰাতিলৈ নাথাকে, তেওঁলোক আহিব গুচি যাব, সেই মানুহখিনি থকাৰ কাৰণে এটা স্পেচ ৰখা গৈছে। পেণ্ডেলটো 750 বাই 1200 ফিট মান, 1200 স্কুৱেৰ ফিট হ'ব। আৰু ইয়াত মই আৰু এটা কথা দৰ্শক উদ্দেশ্যি ক'বলৈ যাম যে এইখন অনুষ্ঠান কোনো ব্যৱসায়িক প্ৰাণকেন্দ্ৰ নহয় আৰু ইয়াক লৈ কোনো যাতে ৰাজনীতিকৰণ নকৰে। একাংশই দেখা পাইছে যে সামাজিক মাধ্যমত ইয়াৰ বিৰুদ্ধে বিৰোধিতা কৰি আহিছে, সমালোচনা কৰি আছে। মই ব্যক্তিগতভাৱে তেওঁলোকক আহ্বান জনাম যে আপোনালোকে তেনেধৰণৰ কামৰ পৰা বিৰত থাকক আৰু এইখন ইস্তেমাত আপোনালোকে স্বতঃস্ফূৰ্তভাৱে সঁহাৰি দিয়ক, তেওঁলোকক সহায় দিয়ক। ইয়াত কোনো কালেকশ্যন কৰা মানুহৰ প্ৰয়োজন নাই। একাংশই কালেকশ্যন কৰাৰ কোনো এইখন ইস্তেমাত পদ্ধতি নাই। এতিয়া কওক, আপোনালোকৰ বাজেট কিমান? চাওক, বাজেট বুলি ক'লে আমি এইটো নিৰ্ধাৰণ কৰি ক'ব পৰা পৰিস্থিতিত নাই। ইয়াত আপোনালোক যি পৰ্যায়ৰ কাম দেখি পাইছে, ইয়াত ৰাইজ স্বতঃস্ফূৰ্তভাৱে আহি কাম কৰি আছে। যদি বাঁহৰ প্ৰয়োজন হৈছে, কোনোবা ট্ৰেক্টৰে দি বা বলেৰো দি নিজা নিজাকে বাঁহ আনি দি থৈ আছে। ক'ৰবাত যিকোনো বস্তু দৰকাৰ হৈছে, তেওঁলোক নিজে নিজে দি থৈ আছে। আমাৰ ইয়াত খুব কম পৰিমাণৰ বস্তু এণ্ট্ৰি হৈ আছে, আমি হিচাপে লগাব পৰা নাই। য'ত মানে চাউলৰ দৰকাৰ, পানীৰ দৰকাৰ, যিখিনি লাগতিয়াল বস্তু তো নিজে নিজে দি গৈ আছে। বহুত মানুহ মই আজিৰ ডেটত চিনিও নাপাওঁ। মই যে যোৱা 2 মাহৰ পৰা ইয়াত ডে নাইট লাগি আছো স্থানীয় এজন যুৱক হিচাপত, মই বহুত মানুহ চিনিও নাপাওঁ। মোৰ ফোন নম্বৰটো খালি কৈছে যে আমি 1 ট্ৰাক পানী পঠাই দিলোঁ বা 1 দিয়াই মানে চব্জি পঠাই দিছোঁ, সেইখিনি বেছি হৈ যায়। ঠিক তেনেকুৱাকৈ কাম চলি আছে, প্ৰস্তুতি হৈ আছে। আৰু আমি আজিৰ ডেটত 1 টকা এটা কাকো হাজিৰা নামত দিব লগা হোৱা নাই। ইমানখিনি কাম ৰাইজ দৰং জিলাৰ বাহিৰৰ বিভিন্ন প্ৰান্তৰ পৰা, বিভিন্ন জিলাৰ পৰা আহি মানে কাম কৰি আছে স্বতঃস্ফূৰ্তভাৱে। তেওঁলোক নিজে নিজে খানা পিনা চব নিজে নিজে যোগাৰ লৈ আহি বনাইছে, খাইছে আৰু কাম কৰিছে। সামাজিক মাধ্যমত একাংশই আপোনালোকৰ বিৰুদ্ধে বা অনুষ্ঠানটিৰ বিৰুদ্ধে কিছু মানে কুমন্তব্য কৰে বা সমালোচনা কৰে যে ইয়াত অকল এটা জামাতৰ মানুহ আহিব পাৰিব, ইয়াত কোনো ধাৰ্মিকতাৰ বা কিবা তেনেকুৱা মানে আপোনালোকৰ ধাৰ্মিক এটা দৃষ্টিভংগী অকণমান বেলেগ ফালে ঢাল খাব বিচাৰে নেকি? তেনেকুৱা কি ক'ব তেখেতসকলক? আল্লাহ এইবোৰ কামৰ পৰা সকলোকে হেফাজত কৰক। মই যেন ইছলাম ধৰ্মাৱলম্বী সাধাৰণ এজন মানে সৰু মানুহ হিচাপে মই আহ্বান জনাম যে সমালোচনাই কোনো বস্তুৰ সমাধান ওলাব নোৱাৰে। আহ্বান জনাম এই ক্ষেত্ৰত, এটা ধৰ্মীয় অনুষ্ঠান, যিটো অনুষ্ঠানত মানে সকলো ধৰ্মাৱলম্বী লোক আহিব পাৰিব। ইছলাম ধৰ্মাৱলম্বী লোকৰ লগতে মানে যিকোনো ধৰ্মাৱলম্বী, যিকোনো ভাষা সংস্কৃতি মানুহ ইয়াত আহিব পাৰিব। তেনে ক্ষেত্ৰত সমালোচনাৰ পৰা বিৰত থাকি সকলোৱে সহযোগ কৰক ইনশাআল্লাহ। অনুষ্ঠানটো সমালোচনা কৰাৰ ক্ষেত্ৰত অইন ধৰ্মৰ মানুহ আছে নেকি? নাই নাই নাই, এইটো মানে মানে স্পষ্টকৈ মই আপোনালোকৰ মাধ্যমত ক'ব বিচাৰিছোঁ। আলহামদুলিল্লাহ, আমাৰ